সন্থাৰ যে আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল তেতিয়া আমাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যেহেতু আমাৰ সদৌ অসম ছাত্ৰ সন্থাই অসমৰ প্ৰতিখন জিলা ছাত্ৰ সন্থাত সাংগঠনিকভাৱে কাম কাজসমূহ চলি আহিছে বা সদায় চলি থাকিব সেই অনুপাতে আজি আমি বিটিআৰ অঞ্চলৰ বিটিআৰ অন্তৰ্গত যি 5খন জিলা ছাত্ৰ সন্থা আছে এই 5খন জিলা ছাত্ৰ সন্থাক আমি সাংগঠনিক ভ্ৰমণ কাৰ্যসূচী আমি ৰূপায়ণ কৰিলো সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি সহকাৰী সাধাৰণ সম্পাদক শিক্ষা সম্পাদক প্ৰমুখ্যে কৰি প্ৰায় আমি 10 জনীয়া এটা প্ৰতিনিধি দলে আমি বিটিআৰ অঞ্চলৰ প্ৰতিখন জিলা ছাত্ৰ সন্থাত গৈ আমি সাংগঠনিকভাৱে কাম কাজৰ আমি পৰ্যালোচনা কৰিছো ইতিমধ্যে যোৱাকালি আমি সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থা সদৌ তামুলপুৰ জিলা ছাত্ৰ সন্থা আৰু আজি আমি সদৌ বাক্সা জিলা ছাত্ৰ সন্থা আৰু চিৰাং জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ সৈতে অসম উন্নতি সভা অসম ক্ষমা আৰু স্থানীয় বহু ব্যক্তিৰ সৈতে আমি কথা বতৰা পাতিছো বিভিন্ন সমস্যাসমূহক লৈ আৰু আজি আমি কোকৰাঝাৰ জিলা ছাত্ৰ সন্থাৰ এই ভৱনত আমি উপস্থিত হৈছো মূলতঃ আমাৰ এইটো এটা সাংগঠনিক ভ্ৰমণ কাৰ্যসূচী তাৰ লগে লগে এই অঞ্চলৰ ৰাইজৰ যি সমস্যা এই সমস্যাসমূহ আমি বুজ লৈছো অনাগত সময়ত যাতে আমি এই কামসমূহ একটাই আমি আগুৱাই লৈ যাব পাৰো আৰু ইতিমধ্যে আপোনালোকে গম পায় যে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ সৈতে আমি একেলগে কাম কৰি আহিছো আৰু নিখিল বড়ো ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থা একেলগে যি ভাতৃত্ববোধেৰে আমি এই বিটিআৰ অঞ্চলৰ যি সমস্যা আছে এই সমস্যাসমূহ যাতে আমি আগুৱাই লৈ যাব পাৰো একে সময়তে আমাৰ সাংগঠনিকভাৱে আমাৰ যি ধৰণে আমি কাম কাজসমূহ কৰি আহিছো এই কামসমূহৰ পৰ্যালোচনা কৰিলো অনাগত সময়ত বিটিআৰ অঞ্চলত যাতে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক কাম কাজসমূহ অধিক তীব্ৰতাৰে আমি কাম কাজসমূহ কৰি যাব পাৰো তাৰ কাৰণে আমি আজি এই 5খন জিলা আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দলে আমি ভ্ৰমণ কৰিছো আৰু ইয়াত আপোনালোকে ইতিমধ্যে আমাৰ আজি কোকৰাঝাৰ জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ সৈতে আমি আলোচনাত মিলিত হ'ম যাতে অনাগত সময়তো এই কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ছাত্ৰ সন্থাই অনাগত দিনত ৰাইজৰ হৈ সমন্বয় আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় এই ভূমি যিহেতু কোকৰাঝাৰ সমন্বয় বাৰ্তালৈ যাতে আমি একেলগে আগুৱাই যাব পাৰো একেলগে কাম কৰি যাব পাৰো তাৰ কাৰণে আমি আজি এই বৈঠকত আমি উপস্থিত হৈছো সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে আমাৰ প্ৰতিখন জিলা ছাত্ৰ সন্থাক শক্তিশালী কৰাৰ কাৰণে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছো আৰু বিটিআৰৰ অন্তৰ্গত 5খন জিলা ছাত্ৰ সন্থাৰ আমাৰ যি সংগঠন জিলা ছাত্ৰ সন্থাৰ আমাৰ সতীৰ্থসকলে কি ধৰণে কাম কৰিছে জিলা ছাত্ৰ সন্থাৰ সতীৰ্থসকলে উৎসাহ দিয়াৰ বাবে এটা কেন্দ্ৰীয় সমিতিৰ পৰ্যবেক্ষক দল পঠাইছে আৰু আমি ইতিমধ্যে যোৱাকালিৰ পৰা ওদালগুৰি তামুলপুৰ বাক্সা চিৰাং আৰু কোকৰাঝাৰ এই 5খন জিলাত আমাৰ সতীৰ্থসকলৰ লগত আমি কথা বতৰা পাতিছো তেওঁলোকে কি ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখত নেওচি তেওঁলোকে সংগঠন কৰি আছে আৰু কি ধৰণে কাম কাজ কৰি গ'লে অধিকভাৱে সদৌ অসম ছাত্ৰ সন্থাক মানুহৰ মাজত সোমাই যাব পাৰিব মানুহে নিজৰ বুলি আঁকোৱালি ল'ব তাৰ কাৰণে বিভিন্ন চিন্তন মন্থন আৰু কৰ্ষণ কৰিছো আমি বিভিন্ন কথা বতৰা তেওঁলোকৰ লগত আদান প্ৰদান কৰিছো বিভিন্ন পৰামৰ্শ আগবঢ়াইছো তাৰ লগে লগে বিটিআৰ অঞ্চলৰ যিবোৰ সমস্যা শৈক্ষিক সমস্যা মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানৰ সমস্যা মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানত শিক্ষক নিয়োগৰ যি সমস্যা এই সমস্যাসমূহ কি ধৰণে সমাধান কৰিব পাৰি তাৰ এটা ৰূপৰেখা অংকন কৰাৰ কাৰণে আমি বিভিন্ন এই অঞ্চলৰ স্থানীয় ৰাইজৰ লগত বিভিন্ন ব্যক্তিৰ লগত আলাপ আলোচনা কৰিছো আমাৰ সংগঠনৰ জিলা ছাত্ৰ সন্থাৰ বিষয়বোৰ আলোচনা কৰিছো পৰৱৰ্তী সময়ত আমি কেন্দ্ৰীয় সমিতিয়ে আমাৰ কেন্দ্ৰীয় নেতৃত্বক এই বিষয়ে প্ৰতিবেদন দিম আৰু এই প্ৰতিবেদনৰ ভিত্তিত তেখেতসকলে অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰৰ আলোচনা কৰি এই অঞ্চলৰ সমস্যাসমূহ সমাধান কৰাৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি দৃঢ় বিশ্বাস